আজি 3 আগষ্ট পুৱাৰ পৰা আমাৰ নামটি চাৰিআলিত ভিৰ দেখা পাইছে। এয়া যিসকলে বৰ্ণাঢ্যক সহায় কৰিবলৈ আহিছে, ৰিলিফ দিবৰ কাৰণে যিবিলাক বহুত আঁতৰৰ পৰা গুৱাহাটীৰ পৰা গাড়ী আহিছে, তেওঁলোকক নামটি চাৰিআলিত আবদ্ধ কৰি ৰাখিছে। CM আহিছে বুলি। আহকচোন ভিডিঅ'টো সম্পূৰ্ণকৈ চাই লওক। জীপ আছে, জিপচি আছে, সবকেইটা গাড়ী লৈ আহিছোঁ। আমি ডাম্পাৰ লৈ আহিছোঁ। 4টা গাড়ী ফুল পেক হৈ আছে। আমাক গাড়ীত এলাউ কৰিছে যাব পাৰোঁ বুলি। এতিয়া আমি ইয়াতে ৰাতিপুৱাৰ পৰা থিয় হৈ আছোঁ। এডমিনিষ্ট্ৰেশ্যনে আমাক গাড়ীত ৰখাব লাগিছিলে, ক'ব লাগিছিলে যে আমি নাযাওঁ, যাব নিদিওঁ, আজি এনেকুৱা অসুবিধা হ'ব বুলি। আমি কোনো মিটিঙত অহা নাই। আমি এটা কথাই প্ৰমাণ হয়, আমাৰ জনসাধাৰণকে বাৰে বাৰে হাৰাশাস্তি কৰা হয়। এখেত লোক ক'ৰবাত বিয়া খাবলৈ বা কিবা ফূৰ্তিত অহা নাই, যিহেতু আমাৰ শিৱসাগৰবাসীক সহায় কৰিবলৈ আহিছে। অসমৰ ইটো মূৰৰ পৰা সিটো মূৰলৈ মানুহ আহি আছে, যিহেতু এখেতলোক আহি আছে ইয়াত ভুক্তভোগী 3-4জন। যিটো ৰাস্তা বেয়া বুলি বনাই আছে বুলি কৈছে, বাম খাইছে, সেইটো মিছা কথা। মই নিজে বহুত জেগা ঘূৰি আহিলোঁ। ঠিক আছে বাৰু, বন্ধ কৰি ৰাখিছে। এইখন আপুনি মুখৰ আগত দেখাওক, এইখন দাম খাইছে। যদি ৰাস্তাটো বেয়া, এইটো মিছা কথা। ৰাস্তা এইটো CM অহাৰ কাৰণে এই বস্তুটো বন্ধ কৰিছে। CM অহাত আমাক কোনেও বাধা নিদিয়ে। কিয় দিব CM আহিলে? CMৰ লগত আমাৰ কথা নাই নহয়। তেওঁ কাম কৰিব, চৰকাৰ ৰাইজৰ কাম কৰিব। ৰাইজৰ কাম কৰিব। আমাক গাড়ীখিনি যাবলৈ দিব লাগিছিলে। এতিয়া ৰাস্তা বেয়া, ৰাস্তা এখন ডাম্পাৰ ওলাইছে নাই? এই ডাম্পাৰখন দেখক। আমি এই বস্তুটো পুলিচ প্ৰশাসনকো দুখ দিব বিচৰা নাই, কাৰণ পুলিচ প্ৰশাসনক ওপৰৰ পৰা অৰ্ডাৰ দিছে। যিহেতু মই ৰাতিপুৱা 5টা বজাৰ পৰা ইয়াতে আছোঁ, বহুতো গাড়ী আছিলে, কাৰণ এখেতলোকক ওপৰৰ পৰা অৰ্ডাৰ দিছে কাৰণে। কাৰণ আমাৰ জনসাধাৰণে সকলো সময়তে ভুক্তভোগী হৈ থাকে। হয়নে নহয়? আপোনালোকে ইয়াৰ বিষয়ে চাওক। আপোনালোকে ইমান এটা বেয়া পৰিস্থিতি হৈছে, যিহেতু বান সাহায্যৰ কাৰণে এখেতলোক ঘূৰি আহিছে, আগৰ পৰাও যাব দিয়া নাই চাগে। বহুত এটা চৰকাৰে কিবা এটা বিবৃতি দিয়া হ'লে ভাল আছিলে, কাৰণ মানুহখিনি ইমান দূৰৰ পৰা আহি পেলাই ইয়াত হাৰাশাস্তি হৈ আছে। যিহেতু গুৱাহাটী সিপাৰৰ পৰা মানুহ আহিছে ইয়াত শিৱসাগৰবাসীক সহায় কৰিবলৈ। আপুনিও সাধাৰণ মানুহ, আমিও সাধাৰণ মানুহ। কথা হ'ল যে আজি যে পাব্লিক যাব নোৱাৰে, নটিছটো ক'ত? আমি DC অফিচত সেইটোৱে কৈছোঁ, আপোনালোকৰ ছিনিয়ৰৰ নাম্বাৰটো দিয়ক, আমি কথা পাতোঁ। আমি DC অফিচত অলৰেডি লেটাৰ দি তাৰপিছত ওলাই আহিছোঁ। এতিয়া ইনফৰমেশ্যন আহিলে ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন আমি আহিছোঁ। ৰাতিপুৱাৰ পৰা ক'ৰ পৰা মানুহ আহিছে, মানুহৰ অহাৰ কাৰণে